নমস্কাৰ বন্ধুসকল, আজি কেইটামান ইম্পৰ্টেণ্ট টপিকৰ ওপৰত MCQ লৈ আহিছিলোঁ। আপোনাৰ বহুত দিনৰ মূৰত ভিডিঅ' দি আছোঁ, ভিডিঅ'টো শেষলৈ চাব। প্ৰথমটো হ'ল স্লাম্প অফ কংক্ৰিট ফৰ ৰোড কনষ্ট্ৰাকশ্যন, যোনটো আপোনাৰ হেৰি ইউজ কৰে ৰোডৰ ৰাস্তা বনাওঁতে যোনটো আপোনাৰ থিকনেছ দিয়ে, স্লাম্প যোনটো দিয়ে সেইটো হ'ল 20 to 40 mm। নেক্সট আপোনাৰ পেৰেণ্ট ৰক অফ মাৰ্বল হ'ল লাইমষ্টোনৰ পৰাহে মাৰ্বল পোৱা যায়। ডাইৰেক্ট আপুনি মাৰ্বল নাপায় নেচাৰত। আৰু ক্ৰাছিং ষ্ট্ৰেন্থ অফ গুড বিল্ডিং ষ্টোন, আপোনাৰ বিল্ডিং ষ্টোনৰ ক্ৰাছিং ষ্ট্ৰেন্থ হ'ল আপোনাৰ 100 নিউটন পাৰ mm² অৰ 1000 kg পাৰ cm² বুলি কয়। নটছ ৰিডিউচ দ্য টেনচাইল ষ্ট্ৰেন্থ অফ উড, নটবিলাক যে আছে যেনেকৈ হাৰ্ড ছিক্স বা ষ্টাৰ ছিক্স যিবিলাক আছে, সেইবিলাক এনেকুৱা নটো আছে। নটবিলাকে তাৰমানে টেনচাইল ষ্ট্ৰেন্থটো ৰিডিউচ কৰে। তো এইটো কেনেকৈ কৰে, এলং দ্য গ্ৰেইন, আপোনাৰ এলং দ্য গ্ৰেইনত ষ্ট্ৰেন্থটো ৰিডিউচ হৈ যায় নট থাকিলে। লাইম মটাৰ ইজ জেনেৰেলি মেড উইথ হাইড্ৰলিক লাইম। দ্য ব্লিডিং অফ কংক্ৰিট ইজ চেক বাই পেৰাফিন ৱেক্স। পেৰাফিন ৱেক্স এটা হেৰি হয় আপোনাৰ, মানে এইটো কি বুলি কয়, এটা লিকুইড হয়, পেট্ৰলিয়ামৰ পৰা পোৱা যায়। সেইটো মানে কংক্ৰিটৰ যিবিলাক কংক্ৰিট ওলাই আহে, কেতিয়াবা কংক্ৰিটৰ পৰা পানী ওলাই আহে, তেতিয়া সেইটোক ব্লিডিং বুলি কয়। কংক্ৰিট আপোনাৰ হেৰি কৰা ঢালাই চালাই কৰাৰ পিছত কেতিয়াবা কংক্ৰিটৰ কামত এই পানীখিনি ওলাই আহে, তেতিয়া কংক্ৰিটৰ সেইটো ব্লিডিং বুলি কয়। তো নেক্সট হ'ল আপোনাৰ কমনলি ইউজড এডমিক্সাৰ টু এক্সেলাৰেট টাইম অফ চিমেণ্ট, এইটো হ'ল কেলছিয়াম ক্লৰাইড। চাউণ্ডনেছ টেষ্ট অফ চিমেণ্ট ইজ ডান বাই লি কেটলিয়াৰ এপাৰেটাছ। নেক্সট আপোনাৰ IS কোড ফৰ কংক্ৰিট এণ্ড ষ্টীল, কংক্ৰিটৰ কাৰণে 456/2000 আৰু ষ্টীলৰ কাৰণে 800/2007। আৰু পাৰ্চেণ্টেজ অফ ক্ৰমিয়াম এণ্ড নিকেলৰ ইন ষ্টেইনলেছ ষ্টীল, ক্ৰমিয়ামৰ পাৰ্চেণ্টেজ 18% আৰু নিকেলৰ পাৰ্চেণ্টেজ হ'ল আপোনাৰ 8%।